আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আজি বনাম বানানা ব্ৰেড। ব্ৰেডটো আপোনালোকে কেক বনায়ো খাব পাৰে, কিন্তু মই কৈ দিম বাৰু। মই পকা কল কেইটামান লৈছোঁ, বহুত পকা কিন্তু এইকেইটা একচুৱেলি লেৰেলিয়ে গৈছে। ইটছ ফাইন, একো প্ৰব্লেম নাই, ধুনীয়াকৈ। এতিয়া মই ইয়াতে দিম ডাৰ্ক চকলেট। আপোনালোকে বেলেগ চকলেট ইউজ কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। কিন্তু মই ডাৰ্ক চকলেটটো ইউজ কৰি ভাল পাওঁ, চ' এইটো ডাৰ্ক চকলেট। আৰু এইখিনি মেছ কৰি ল'লোঁ বানানাখিনি। মই চকলেটখিনিত অকণমান গাখীৰো দিম। আপোনালোকে মাইক্ৰৱেভতো মেল্ট কৰিব পাৰে চকলেটখিনি। মই এই মানে এইটো কাৰেণ্টৰ চিমনি নহয়, এইটো কি বুলি কয়, ষ্ট'ভটোতে মই মেল্ট হোৱালৈকে ৰৈ আছোঁ। এতিয়া মই বাটাৰ লওঁ। এইটো মোৰ বাটাৰ। এইখিনি গলাই লোৱাৰ পিছত ইমান টেষ্টি লাগে নহয় খাবৰ কাৰণে। জাষ্ট গলাই পেলাই চাব আৰু টেষ্ট কৰি চাব। ইয়াত মই জাষ্ট বাটাৰটো যে দেখাইছিলোঁ, বাটাৰ দিছোঁ আৰু ডাৰ্ক চকলেট। চিৰিয়াছলি। এতিয়া এইখিনি মই কলখিনি যে আছিলে, কলখিনিত ট্ৰান্সফাৰ কৰিম ধুনীয়াকৈ। ইয়াতে মই এতিয়া অকণমান আটা দিম। আটা চবৰে ঘৰতে থাকেই, অকণমান দিম, বেছি নিদিওঁ। মই ৰঙা আটাটো ইউজ কৰিছোঁ, যিহেতু আমাৰ ঘৰত ৰঙা আটাটোৱে খায়। আপোনালোকে বগা আটাও দিব পাৰে, আদাৰৱাইজ ময়দাও দিব পাৰে, কিন্তু মই ছাজেষ্ট নকৰোঁ ময়দা দিবৰ কাৰণে। বাকী আপোনালোকৰ কথা, দিব পাৰে। অকণমান দিছোঁ। আচলতে মোৰ ওচৰত অকণমান বাটাৰ কম আছিলে, সেইকাৰণে মই অকণমান হ'বৰ কাৰণে মানে অকণমান মই দৈ দিছোঁ। দৈ মানে একদম ক্ৰীম লাইক হয় আৰু এইখিনি মানে ঘৰতে কৰা দৈ হয়, পূৰা ক্ৰীমি হয়। সেইখিনি দিম অকণমান। ইয়াতে এতিয়া কণী দিম আৰু চাওক মই 2টা দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু এটা দিব পাৰে, কিন্তু মই নিদিওঁ। এতিয়া ইয়াত অলপমান বেকিং দিম মই, হৈ গ'ল। আৰু অকণমান নিমখো দিম, পিংক চল্ট অকণমান, বেছি নহয়, অকণমান স্লাইড। অ'কে, হৈ গ'ল। এতিয়া ধুনীয়াকৈ অকণমান ফেটি থাকিব। এতিয়া মই অলপ দিম চকো চিপছ। চকো চিপছটো দিলে খাবলৈ বিৰাট ভাল লাগে, একদম প্ৰফেচনেলৰ নিচিনা লাগে। এইটো ফ্ৰিজত থোৱাৰ কাৰণে অকণমান গোট বান্ধি গৈছে। এতিয়া মই এইটো ট্ৰান্সফাৰ কৰি দিম, মানে যোনটোত মই মাইক্ৰৱেভত বহাম। এইটো চিলিকনৰ হয়, ৰেড কালাৰ চিলিকনৰ বাচনটোত মই ভৰাই দিম। এতিয়া মোৰ হৈ গ'ল পূৰা বনাই মেলি। তাৰপিছত আপোনালোকক দেখাইছিলে ন, সেইটোত মানে ৰঙা চিলিকনৰ, সেইটোত মই ট্ৰান্সফাৰ কৰি লৈছিলোঁ বাটাৰখিনি। এতিয়া মই মাইক্ৰৱেভত দি দিলোঁ ধুনীয়াকৈ। চাওক মোৰ ওচৰত মানে ইয়াতে সৰুটো আছে, মোৰ ওচৰত এটা ডাঙৰ আছিলে বাৰু, কিন্তু এতিয়া আছে যেতিয়া সৰুটোতে বনাইছোঁ। আৰু এইটো অকণমান ডাঙৰ হ'লে ভাল হয় আৰু। চ' মই ডিগ্ৰীটো অকণমান সলাই থাকিম মাজতে, চেক কৰি। আপোনালোকে 180 মানত কৰি ল'ব পাৰে, সেইটো চাই ল'ব আৰু টাইমটো এডজাষ্ট কৰি পেলাই কেনেকুৱা। কেতিয়াবা বেটাৰটোৰ কনচিষ্টেঞ্চিৰ ওপৰতো ডিপেণ্ড কৰে কিমানখিনি টেম্পাৰেচাৰ লাগে। মই অলপমান পনীয়া হৈ গ'ল যিহেতু মোৰ বেটাৰটো, সেইকাৰণে মই অকণমান টেম্পাৰেচাৰটো বেছিকৈ দিছোঁ। অ'কে, মই চকো চিপছ দিব পাহৰিছিলোঁ, মাজত দিছোঁ কিন্তু ওপৰত দিবলৈ পাহৰিছিলোঁ। এতিয়া দি দিছোঁ, এইটো গৰম হৈ থাকোঁতেই দি দিছোঁ একচুৱেলি। নাই, হাতখন ভিতৰত সোমাব পাৰিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ, বহুত গৰম হৈ আছে। এইটো হৈছে মোৰ ফাইনেল প্ৰডাক্ট। টেষ্টি লাগিছে আৰু দেখিবৰ কাৰণে, খালি অকণমান শ্বেপটো বেলেগ হৈ গ'ল। মই অলপ টেষ্ট কৰি খালোঁ, টেষ্টি হৈছে।